মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুটামান কথা কম। তোমালোকে চাইনিজ দাৰ্শনিক কনফুচিয়াছৰ নাম শুনিছা? চাইনিজ দাৰ্শনিক কনফুচিয়াছ নাম শুনিছা? ডাঙৰ যেনেকুৱা সক্ৰেটিছ যেনেকুৱা দাৰ্শনিক আছিল, ঠিক চাইনিজৰ এজন ডাঙৰ দাৰ্শনিক আছিল কনফুচিয়াছ। কনফুচিয়াছে কৈছিল তোমালোকৰ প্লানিং যদি 1 বছৰ বা 2 বছৰীয়া হয় তেনেহলে তোমালোকে শস্য খেতি কৰা। তোমালোকৰ প্লানিং যদি 10 বছৰীয়া হয় তেনেহলে তোমালোকে গছ ৰোৱা। আৰু তোমালোকৰ প্লানিং যদি লাইফ টাইমৰ কাৰণে হয়, গোটেই জীৱনৰ কাৰণে যদি প্লানিং হয় তেনেহলে তোমালোকে শিক্ষা অৰ্জন কৰা। ছাত্ৰ ছাত্ৰীসকল এটা বস্তু মনত ৰাখিবা, মিটিং আৰু এনেকুৱা প্ৰগ্ৰাম হৈয়ে থাকিব, কিন্তু তোমালোকে তেতিয়াহে ডাঙৰ মানুহ হবা, তোমালোকে তেতিয়াহে আত্মনিৰ্ভৰশীল হৈ গঢ়ি উঠিবা যেতিয়া তোমালোকে তোমালোকৰ প্লানিং লাইফ টাইমৰ কাৰণে হ'ব। আৰু সেই লাইফ টাইমৰ প্লানিং সাকসেস কৰাৰ কাৰণে তোমালোকে কঠোৰ পৰিশ্ৰম কৰি পঢ়া শুনা কৰিবা। তোমালোকে যদি ভালকৈ পঢ়া শুনা কৰা তেনেহলে তোমালোকে আগবাঢ়িব পাৰিবা। আৰু যদি ভালকৈ পঢ়া শুনা নকৰা, ফেচবুক, হোৱাটছআপ, ফ্ৰী ফায়াৰ, পাবজি এইবিলাকত যদি সময় লছ কৰা তেনেহলে অসম্ভৱ এনেকুৱা আৰু 10টা মিটিং হলেও তোমালোকক আগবঢ়াই লৈ যাব নোৱাৰে। তোমালোকে জানা তোমালোকৰ এই এৰিয়াৰে গৌৰৱ তাছেৰ ইঞ্জিনিয়াৰ ইয়াত বহি আছে, মোৰ সৰু ভাইটি। তাছেৰ অলপ কিয় দিবা নেকি? চিনি পোৱা নে তোমালোকে? চিনি পোৱা? পোৱা? আজি তোমালোকৰ গৌৰৱ। তাছেৰক মই কিয় চিনি পাওঁ? তাছেৰক এটা কাৰণতে চিনি পাওঁ, ই এজন সুশিক্ষিত ল'ৰা, ই এজন ভাল ইঞ্জিনিয়াৰ হয়, এতিয়া প্ৰফেচাৰো হয়। তো তাছেৰক সেইকাৰণে চিনি পাওঁ। তাছেৰক সেই তাছেৰ আলী, ইও মুছলমান ময়ো মুছলমান, সেইকাৰণে চিনি নাপাওঁ। ইয়াত মখলেছুৰ আহিছেনে নাই? মখলেছুৰ, তাৰ নামটো মই দেখিছিলোঁ। মখলেছুৰ অহা নাই না? এডভকেট মখলেছুৰ। মখলেছুৰ যেতিয়া ষ্টাইন কৰে হাউৰীয়া পেটৰ সেইখন হাইস্কুলৰ পৰা, মখলেছুৰ যেতিয়া ষ্টাইন কৰে, তাৰ আগত মখলেছুৰ হুইজ মখলেছুৰ আমি চিনিয়ে পোৱা নাছিলো। কিন্তু তাৰ পৰিচয়টো কেনেকৈ আহিল? যেতিয়া সি ষ্টাইন কৰিলে তেতিয়া আমি সকলোৱে তাক দেখাৰ কাৰণে ইচ্ছুক হলো। সি কোন মখলেছুৰ, কোৰ মখলেছুৰ? তাৰপিছত মখলেছুৰৰ প্ৰতি আন্তৰিকতা বাঢ়িল। মখলেছুৰক আমি ভাল পাওঁ। কিয় ভাল পাওঁ? তাৰ কৰ্মই তাৰ পৰিচয় আনি দিছে। সেইকাৰণে কবি ইকবাল বুলি এজন কবি আছিল, সি কৈছে খুদি কো কর বুলন্দ ইतना कि हर तकदीर से पहले, खुदी को कर बुलंद इतना कि हर तकदीर से पहले खुदा बंदे से खुद पूछे तेरा रोजा क्या है। तार मानेটো হৈছে এইটোৱে, নিজকে ইমান শক্তিশালী কৰি গঢ়ি তোলা, ইমান কঠোৰ পৰিশ্ৰম কৰা, আল্লাহ তোমাক খুদি তোমাৰ তকদীৰ লিখিব। আৰু এইটোৱে হয়। সেইকাৰণে ভাগৱত গীতা भगवान श्री कृष्ण अर्जुन কৈছিল, जो जैसा कर्म करेगा ऐसा फल देगा भगवान। यह है गीता का ज्ञान, यह है गीता का ज्ञान। কৰ্মৰ ওপৰত ফল, সেই কথাটো কোৰাণৰো এটা আয়াতত লিখা আছে, তুমি যেনে কৰ্ম কৰিবা তেনেই ফল পাবা। মই ছাত্ৰ ছাত্ৰীসকলক কৈছো, তোমালোকে সঁচাকৈ যদি ভৱিষ্যতে ডাঙৰ মানুহ, ভাল মানুহ হ'ব বিচৰা তেনেহলে তোমালোকে সময় নষ্ট নকৰিবা। কাৰণ সব জীৱনত ঘূৰি পাবা, সময়ে ঘূৰি নাপোৱা। সেইকাৰণে তোমালোকে ভালকৈ পঢ়িবা। যিমানে সমস্যা নহওক, যিমানে ধুমুহা নাহক কিয়, তোমালোকে ভালকৈ পঢ়িবা। পঢ়িবানে তোমালোকে? পঢ়িবা? ঠিক আছে, পঢ়া আৰু ডাঙৰ মানুহ হোৱা।